যদি আপোনালোকে ষ্টিলৰ গিলাছত পানী খাই আছে ন বহুত ডাঙৰ ভুল কৰি আছে গতিকে ষ্টিলৰ গিলাছত পানী খোৱাটো এৰক হেল্ল' বন্ধুসকল মোৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ সকলোকে আজি আমি কথা পাতিম পানীৰ ওপৰত পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ এয়া আমি সৰুতে পাইছিলোঁ নহয় জানো কিন্তু বৰ্তমানৰ সময়ত মানুহৰ হাতত ইমানেই সময়ৰ অভাৱ হৈ গৈছে যে আমি আমাৰ যিবিলাক প্ৰয়োজনৰ বস্তু আমাৰ দেহত যি প্ৰয়োজন হয় ন আমি তাৰ মানে উচিত ব্যৱহাৰ নকৰোঁ আমাৰ দেহটো 75%ৰ ওপৰত পানীৰে গঠিত প্ৰত্যেকটো অংগ আমাৰ দেহৰ অংগই পানীৰ দ্বাৰা গঠিত গতিকে পানী যদি আমি সঠিক উপায়েৰে নাখাওঁ ন তেতিয়াহ'লে কি হয় বহুত প্ৰব্লেম দেখা দিয়ে আৰু বিশেষকৈ আমাৰ কি হৈছে আগতে কি আছিলে আমি আজি কওঁ আগতে বেমাৰ আজাৰ খুব কম হৈছিলে কিন্তু বৰ্তমান ইমান বেমাৰ আজাৰ হোৱা হৈছে খোৱা বস্তু ভেজাল হৈছে মানে বহুত ধৰণৰ তেনেকুৱা টপিক হয় আজিকালি খোৱাটো বহুত ভেজাল হৈছে খাৰ নিদিয়াকৈ বস্তু নহয় আৰু সেই খাৰবিলাক হৈছে ইউৰিয়া এনেকুৱা কেমিকেল খাৰ আমাৰ জৈৱিক সাৰ নহয় তেনেকুৱা হয় খোৱাটোৰ ওপৰতো বহুত কাৰণ খোৱা বস্তুবিলাক ভেজাল হৈছে সেইটো গম পাইছোঁ তাৰ উপৰিও আপোনালোকক মই জনাওঁ যে আমি যি বস্তু খাওঁ ন সেই বস্তু আমি যি পাত্ৰত খাওঁ মই যিহেতু আজি পানীৰ বিষয়ে আলোচনা কৰিম গতিকে আপোনালোকক দুটা কথা মই জনাম আপোনালোকে মন দি শুনিব বৰ্তমানৰ সময়ত কি হৈছে আমি পানী কিহত খাওঁ বটল কি প্লাষ্টিকৰ বটল আৰু বিশেষকৈ আমি বেছিকৈ কি ইউজ কৰোঁ ষ্টিল ঠিক আছে মই যিহেতু আধ্যাত্মিকতাৰ কথা ক'ম আজি তো আধ্যাত্মিকতাৰ ওপৰতে কিছু কথা ডিছকাছ কৰিম চ' আমি কি কৰোঁ ষ্টিলৰ গিলাছত আমি পানী খাওঁ ষ্টিলৰ জাৰ ষ্টিলৰ গিলাচ ষ্টিলৰ জাৰ আৰু প্লাষ্টিক বটল এইবিলাক আমি বেছিকৈ ইউজ কৰোঁ হয়নে তো ইয়াৰ পৰা আমাৰ শৰীৰত বহুত প্ৰব্লেম দেখা দিয়ে কিন্তু আমি নাজানো আৰু কি হয় যেতিয়া কাৰোবাৰ কিডনীৰ প্ৰব্লেম থাকে কিডনীত পাথৰী ৰোগ হয় তেতিয়া কি কোৱা হয় যে পানী বেছিকৈ খাব তেতিয়া আমি প্ৰায় মানুহক দেখা পাওঁ ৰাতিপুৱা শুই উঠিয়েই 3 লিটাৰমান পানী একেবাৰতে খাই চেছ কৰি দিয়ে তেনেকৈ আমি কিডনীক ঠিক নকৰোঁ আৰু বেয়াৰ ফালেহে আমি মানে পেলাই দিয়াৰ দৰে হয় কাৰণ আমি যি পানী খাওঁ সদায় বহি খাব লাগে আৰু চিপকৈ লাহেকৈ খাব লাগে পানী খাব লাগে দিনটোত 10 লিটাৰ পানী খাওঁ 10 লিটাৰ পানী খালে আমাৰ দেহত প্ৰয়োজন আছে এটলিষ্ট 5 লিটাৰ পানীটো আমি খাবই লাগে কিন্তু একেবাৰে নহয় যেতিয়া আপোনাৰ পিহা লাগিব এগিলাচ পানী খালে সুন্দৰকৈ বহি ল'লে আৰু ভগৱানৰ নাম লৈ চিপকৈ খালে কাৰণ পানীয়ে সকলো বস্তু কি কৰে অবজাৰ্ভ কৰে আপুনি পানী খোৱাৰ আগত মনত যি ভাৱ আনিব গোটেইখিনি পানীয়ে এবজৰ্ভ কৰি লয় সকলো আকৰ্ষিত কৰি লয় আৰু আমি সেইখিনি যেতিয়া খাম আমাৰ শৰীৰত সেইখিনিয়ে লাগে ঠিক আছে গতিকে আপোনালোকে পানী যেতিয়া খাব পানীটো সদায় চাৰ্চ কৰি খাব পাৰে মানে আগৰ দিনত ঋষিমুনিয়ে কি কৰিছিল পানীৰ দ্বাৰাই অভিশাপ দিছিলে আৰু সেইটো লাগি গৈছিলে কাৰণ পানীত এনেকুৱা বহুত শক্তি আছে পানী সকলো এনাৰ্জি তাৰমানে নিজৰ কৰি লয় গতিকে আপোনালোকে নেক্সট টাইম যদি পানী খায় তেতিয়াহ'লে পানী চাৰ্চ কৰি খাব প্ৰণাম কৰিব নিজে আপোনালোকে যি ভগৱানক পালে তেওঁক স্মৰণ কৰিব তেওঁৰ নাম ল'ব আৰু সকলোবোৰ কথা পজিটিভ ক'ব যে মই সুস্থ কাৰোবাৰ যদি কিবা উইচ আছে কিবা পাবলৈ ইচ্ছা আছে মোৰ গাড়ী কিনিবলৈ ইচ্ছা আছে মই গাড়ী কিনিলোঁ মই এতিয়া বহুত সুখী গাড়ীখন পাই মই ঘৰ এটা বনালোঁ মোৰ ঘৰটো হৈ গ'ল বা মোৰ এক্সাম আছিলে মই এক্সামত পাছ হৈ গ'লোঁ পানীগিলাচ ল'ব আৰু তেনেকৈ পজিটিভলি কথাবোৰ কৈ যাব যে মই এক্সামত জিকিলোঁ মই ছাকচেছ হ'লোঁ মোৰ এইটো কৰ্মত মই সফল হ'লোঁ তেনেকুৱা ধৰণৰ কথাবোৰ পজিটিভভাৱে ক'ব সেইখিনি পানী এবজাৰ্ভ কৰি লয় আৰু আপোনালোকে যেতিয়া সেই পানীখিনি খাব কিছুদিনৰ পিছতে সেই বস্তুটোৰ ফালে আপোনালোকে যোৱা অনুভৱ কৰিব আৰু যদি সফল নহয় কিবা কামত তো সফল হোৱাৰ বাট আপোনালোকে দেখা পাব তেনেকুৱা পানীয়ে তাৰমানে সকলো বস্তু এবজাৰ্ভ কৰি লয় আৰু যদি কিবা কাজিয়া পেচাল বেয়া নিউজ চাই আছে আপোনালোকে বা মানে নিগেটিভ মানে কথা বতৰা যদি হৈ আছে তেনেকুৱা সময়ত পানী নাখাব পানী সেইবিলাক
মানে এবজৰ্ব কৰিলে আৰু আপোনাৰ শৰীৰত সেইবিলাক যাব আৰু আমাৰ মাইণ্ডত সেইবিলাকে চৰ্চা চলি থাকিব। গতিকে একদম ক্লিন হৈ পেলাই ঈশ্বৰৰ কথা চিন্তা কৰি সকলোবোৰ কথা পজিটিভ সকলোবোৰ উইচ কৈ পানীখিনি খাব। ঠিক আছে, পানীয়ে হৈছে চন্দ্ৰমা। আৰু এতিয়া মই আধ্যাত্মিকতাৰ ফালে যদি কওঁ যে বৰ্তমানৰ সময়ত কি হৈছে, মানুহে ষ্টিল গিলাচ আৰু প্লাষ্টিক বটল বেছি ইউজ কৰা দেখা যায়। প্লাষ্টিকতো পানী খাব নালাগে, সেইটো মানে চবেই জানে, কাৰণ পানীয়ে প্লাষ্টিকটোও পানীৰ তাত আহি যায় তাৰমানে, আৰু সেইটো শৰীৰৰ কাৰণে কিমান মাৰাত্মক আপোনালোকে জানে। আৰু ষ্টিলৰ কথা ক'বলৈ গ'লে ষ্টিল ধাতুটো কিহৰ আমাৰ গ্ৰহক মানে হেৰি কৰে, ৰিপ্ৰেজেণ্ট কৰে কেতু আৰু ৰাহু আৰু কেতুৰ সংমিশ্ৰণ হয় ষ্টিল। গতিকে পানী কি হৈছে চন্দ্ৰমা, পানীয়ে তাৰমানে চন্দ্ৰমাক ৰিপ্ৰেজেণ্ট কৰে। তো কি হয়, আমি গিলাচত যেতিয়া পানী লওঁ মানে কি, ৰাহু আৰু কেতুৰ লগত আমি কি কৰোঁ, চন্দ্ৰমাক মিক্স কৰি যেতিয়া আমি পানী খাম তেতিয়াহ'লে কি হ'ব, ৰাহু কেতু আৰু চন্দ্ৰমা ঘোৰ শত্ৰু। গতিকে সেই শত্ৰুৰ পানীখিনি কি হ'ব, সেইখিনিতো নিগেটিভ এনাৰ্জি হৈ যায় ন। সেইখিনি যদি আমি খাওঁ তেতিয়াহ'লে কি হ'ব, আমাৰ মানে জীৱনত বাধা আহিব, আমাৰ প্ৰব্লেমৰ চলিউশ্যন আমি বিচাৰি নাপাওঁ, তেনেকুৱা ধৰণৰ সমস্যা আমাক দেখা দিয়ে। কিন্তু আমি নাজানো, কাৰণ বৰ্তমান সময়ত ষ্টিলৰ গিলাচেই ব্যৱহাৰ কৰা প্ৰায় দেখা যায়। আগৰ দিনত মানুহে কি কৰিছিল, পিতলৰ ঘটত পানী খাইছিলে, পিতলৰ সকলোবোৰ কলহ হওক কিবা মানে পানী থোৱা বস্তুবিলাক কি আছিল, পিতলৰ আছিল, হয়নে? কিন্তু বৰ্তমান কি হয়, চব প্লাষ্টিক আৰু বেমাৰ সেইকাৰণে বেছিকৈ হোৱা দেখা পোৱা গৈছে বৰ্তমানৰ সময়ত। চাব গ'লে আধ্যাত্মিকতাৰ ফালে যদি চাব যায়, গতিকে আপোনালোকৰ ঘৰত যদি পিতলৰ ঘট আছে, পেলাই নথব, বা শ্ব'কেছত সজাই নথব, উলিয়াওক ঘৰৰ পৰা আৰু তাত পানী খোৱাৰ মানে অভ্যাস কৰক, তাত পানী খাওক। পিতলে গুৰুক ৰিপ্ৰেজেণ্ট কৰে, গুৰু বৃহস্পতিক ৰিপ্ৰেজেণ্ট কৰে আৰু চন্দ্ৰমাকো ৰিপ্ৰেজেণ্ট কৰে। গুৰু আৰু চন্দ্ৰমা হয় পিতল। গতিকে তাত যদি আমি পানী খাওঁ, মানে অলৰেডি চন্দ্ৰমা আছেই পিতলত, আৰু তাতে যদি আমি চন্দ্ৰমা এড কৰোঁ, কি হ'ব, গুৰু চন্দ্ৰমাৰ য়োগ বনিব। আৰু আপোনালোকে তাত যেতিয়া পানী খাব ন, আপোনালোকৰ ছাকচেছ হোৱাৰ চান্স বহুত গুণেই বাঢ়িব আৰু যিকোনো কামত সফল পাব। ষ্টিলৰ গিলাচত আজিৰ পৰা একেবাৰেই পানী নাখাব। যদি আপোনালোকে ষ্টিলৰ গিলাচত পানী খাই আছে ন, বহুত ডাঙৰ ভুল কৰি আছে। গতিকে ষ্টিলৰ গিলাচত পানী খোৱাটো এৰক, আৰু তামৰ গিলাচ ঘটি বা পিতলৰ ঘটত বা পিতলৰ গিলাচ হ'ব পাৰে, তাত পানী খাওক। আৰু প্লাষ্টিকৰ বটলটো একেবাৰেই ইউজ নকৰিব, আৰু গৰম পানীটো প্লাষ্টিকৰ বটলত একেবাৰেই নাৰাখিব। বহুত ডাঙৰ ভুল কৰি আছে আপোনালোকে। ত' তেনেকুৱা কিছুমান ৰিজন থাকে আমাৰ আধ্যাত্মিকতাৰ ফালে। মানে আগৰ দিনতকৈও বেমাৰবিলাক কম হৈছিল। আগৰ দিনত মাটিৰ পাত্ৰত মানে বেছিকৈ পানী হওক বস্তু খোৱা ইউজ কৰিছিল। পিতলৰ বাচন আছিল ঘৰে ঘৰে। আমাৰতো সৰ্থেবাৰী, হাজো এইবিলাক কাঁহ পিতলৰ বাবেই বিখ্যাত। আমাৰ অসমখনত আছে কাঁহ পিতলৰ বস্তু, কিন্তু আজিকালি বিয়া বাৰুতহে গিফ্ট দিয়া দেখা যায়, কিন্তু ঘৰত ইউজ কৰিবৰ কাৰণে একদম চীনামাটিৰ ছেট আৰু প্লাষ্টিকৰ ছেট বেছিকৈ আহে ন, যাৰ পৰা আমাৰ বেমাৰ বেছি হোৱা মানে হৈ গৈছে। গতিকে আপোনালোকে ষ্টিলৰ বাচন, প্লাষ্টিক বাচন এভইড কৰক। যিমান পাৰে কাঁহ পিতলৰ বাচন ঘৰত ইউজ কৰক। আজিকালি কেৰাহী ওলাইছে পিতলৰ, কাঁহৰ মিক্স, তেনেকুৱা ইউজ কৰক। ষ্টিলৰ বাচন কমাই দিয়ক। চ' আজি ভিডিঅ'টো ইমানেই। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈ বাই বাই ফ্ৰেণ্ডছ।